Hello everyone, welcome to my channel Smart Study. আজি আমি hard G আৰু soft G কি বস্তু হেতু পঢ়িম। লেটাৰ G যিটো আছে এই G টোৱে দুটা সাউন্ড কৰে। এটা হৈছে গ আৰু এটা হৈছে জ। মানে লেটাৰ G টো কেতিয়াবা গ উচ্চাৰণ হয় আৰু কেতিয়াবা জ উচ্চাৰণ হয়। কিন্তু কেতিয়া গ উচ্চাৰণ কৰিব লাগে আৰু কেতিয়া জ উচ্চাৰণ কৰিব লাগে আমি কেনেকৈ জানিম? আৰু hard G আৰু soft G মানে কি? যেতিয়া when the letter G sounds like ga, it is called hard G, and when the letter G sounds like ja, it is called soft G. মানে যেতিয়া লেটাৰ G টোৱে গৰ উচ্চাৰণ কৰিব সেইটোক আমি hard G বুলি কম, আৰু যেতিয়া লেটাৰ গ টোৱে G টোৱে জ উচ্চাৰণ কৰিব তেতিয়া তাক আমি soft G বুলি কম। কিন্তু কেতিয়া গ উচ্চাৰণ হ'ব আৰু কেতিয়া জ উচ্চাৰণ হ'ব সেইটোক আমি কেনেকৈ জানিম? ইয়াক সহজতে জানিবলৈ ইয়াৰ নিয়ম আছে, আৰু যদি সেই নিয়মটো আমি বুজি পাওঁ জানো তেতিয়াহ'লে আমি গম পাম যে যিটোক আমি গ উচ্চাৰণ কৰিব লাগিব নে জ উচ্চাৰণ কৰিব লাগিব। তো আহক আমি প্ৰথমতে soft G টো কি বস্তু সেইটো চাওঁ। Soft G means when the letter G is followed by I, E or Y, it make the soft sound like ja. মানে যেতিয়া লেটাৰ G টোৰ পিছত আমি লেটাৰ G টোৰ পিছৰ আখৰটো আমি I, E বা Y দেখিবলৈ পাম তেতিয়া আমি তাক জ উচ্চাৰণ কৰিব লাগিব। যেনে আমি উদাহৰণ চাই লওঁ, জায়ান্ট, ইয়াতে GIANT আছে, জায়ান্ট। জিৰ পিছত কি আহিছে? আই আহিছে, গতিকে আমি কি উচ্চাৰণ কৰিব লাগিব? জ উচ্চাৰণ কৰিব লাগিব। যিটোৰ জ উচ্চাৰণ হৈছে গতিকে জায়ান্ট বুলি পঢ়িম। জেল, GELL, জিৰ পিছত কি আছে? ই আছে, গতিকে আমি কি পঢ়িব লাগিব? জেল পঢ়িব লাগিব। ঠিক তেনেদৰে ইজিপ্ট, EGYPT, ইজিপ্ট, জিৰ পিছত ৱাই আছে গতিকে আমি জয়ে উচ্চাৰণ কৰিম। জিম, GYM, জিম আছে, জিৰ পিছত ৱাই আছে, জিম পঢ়িম। নেক্সট জ্যামিট্ৰি, জিৰ পিছত কি আছে? ই আছে, গতিকে আমি কি পঢ়িব লাগিব? জ্যামিট্ৰি পঢ়িব লাগিব। ঠিক তেনেকৈ জাৰ্ম, জিৰ পিছত কি আছে? ই আছে, গতিকে আমি জাৰ্ম পঢ়িম। গতিকে যেতিয়া আমি জিৰ পিছত ই, আই বা ৱাই দেখিবলৈ পাম তেতিয়া আমি তাক জ উচ্চাৰণ কৰিব লাগিব, আৰু সেইটোৱে হৈছে soft G। এতিয়া নেক্সট আমি চাম hard G টো কি বস্তু। When the letter G is followed by A, O, U or other letters than E, I, Y or H, then it makes the hard sound ga. আমি আটায়ে জানো যে জিৰ পিছত যদি H থাকে সেইটোৰ ঘ উচ্চাৰণ হয়, যেনে GHOST, ঘোষ্ট বুলি পঢ়োঁ। কিন্তু Hৰ বাহিৰে যদি বেলেগ লেটাৰ থাকে, A, O, U যদি থাকে বা অইন লেটাৰ থাকে কিন্তু E, I, Y নহয়, E, I, Y থাকিলেতো আমি জয়ে উচ্চাৰণ কৰিব লাগিব। E, I, Y ৰ বাহিৰে যদি বেলেগ থাকে তেতিয়াহ'লে এইটোত হাৰ্ড চাউণ্ড হ'ব, মানে গৰ চাউণ্ড হ'ব। যেনে আমি ইয়াতেও উদাহৰণ যদি চাওঁ, GOAT, গট, আমি গট বুলি পঢ়িব লাগিব। জিৰ পিছত কি আছে? O আছে, গতিকে গট পঢ়িব লাগিব আমি। GAS, ইয়াতে গ উচ্চাৰণ হ'ব কাৰণ জিৰ পিছত A আহিছে, গেছ। GUTTER, জিৰ পিছত ইউ আহিছে, গতিকে কি পঢ়িব লাগিব? গ পঢ়িব লাগিব, গটৰ। ঠিক তেনেদৰে GAME, জিৰ পিছত A আছে, গতিকে গ উচ্চাৰণ হ'ব। GROUP, জিৰ পিছত R আছে, গ হ'ব গ্ৰুপ। GLOBE, GL আছে, তাৰে পিছত O আছে, গতিকে গ উচ্চাৰণ হ'ব। GROW, জিৰ পিছত R আছে, গতিকে আমি গ উচ্চাৰণ কৰিব লাগিব। গতিকে আমি জানিলোঁ যে soft G কেতিয়া পঢ়িম? যেতিয়া E, I আৰু Y পিছত থাকিব। আৰু hard G গ কেতিয়া পঢ়িম? যেতিয়া A, O, U থাকিব বা অন্যান্য লেটাৰ থাকিব। কিন্তু চব বস্তুৰে কিছুমান ব্যতিক্ৰম থাকে, গতিকে ইয়াতেও ব্যতিক্ৰম আছে। There are some words that do not follow the above rules. কিছুমান শব্দ আছে যিয়ে এই ৰুলছটো ফ'ল' নকৰে। যেনে যদি আমি চাওঁ GIRL, গাৰ্ল, জিৰ পিছত কি আছে? আই আছে, নিয়মমতে আমি জ পঢ়িব লাগিছিল কিন্তু আমি ইয়াতে গাৰ্ল উচ্চাৰণ কৰোঁ। GIFT, গিফ্ট, জিৰ পিছত আই আছে কিন্তু গ উচ্চাৰণ হৈছে গিফ্ট।
বিগিন জিৰ পিছত আই আছে কিন্তু আমি গয়ে উচ্চাৰণ কৰিব লাগিব ইয়াতে বিগিন হৈছে GET গেট জিৰ পিছত ই আছে কিন্তু গেট পঢ়িব লাগিব গতিকে এই এনেকুৱা কিছুমান শব্দ আছে যিকেইটাই মানে ওপৰৰ ৰুলছটো ফলো নকৰে আৰু কিছুমান শব্দ আছে য'ত আমি দুয়োটা দেখিবলৈ পাম হাৰ্ড জি আৰু সফ্ট জি সাউন্ডছ দুয়োটা সাউণ্ডে দেখিবলৈ পাম ইয়াতে ৰুলছ আনফলো কৰা নাই কিন্তু ৱৰ্ডটোত মানে দুয়োটা সাউণ্ডৰ জি থাকিব যেনে উদাহৰণ যদি আমি চাওঁ জিঅ'গ্ৰাফি প্ৰথমটো জি ই আছে ই থকা কাৰণে আমি জ উচ্চাৰণ কৰিছোঁ সেকেণ্ডটোত আছে GR GEOGRAPHY প্ৰথমটো জ উচ্চাৰণ কৰিছোঁ সেকেণ্ডটো গ উচ্চাৰণ কৰিছোঁ জিঅ'গ্ৰাফি ঠিক তেনেদৰে গৰ্জিয়াছ জিৰ পিছত ও আছে গ উচ্চাৰণ কৰিছোঁ জিৰ পিছত ই আছে জ উচ্চাৰণ কৰিছোঁ গৰ্জিয়াছ ঠিক তেনেকৈ গ্যাৰেজ জাইগেন্টিক এটসেট্ৰা থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও